So dear students, আজি এই ভিডিওটোত আমি আলোচনা কৰিম ভয়েস সেন্সৰ বিষয়ে পার্ট 2 পার্ট 1 ৰ ভিডিওটো তো যদি তোমালোকে চোৱা নাই তোমালোকে চাব পাৰিবা সো এই ভিডিওটো নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিও ইয়াতে আমি আজি আলোচনা কৰিম যে ডবল অবজেক্ট থাকিলে যদি এটা বাক্যত দুটা অবজেক্ট থাকে তেতিয়া আমি ভয়েস সেন্স কেনেকৈ কৰিব লাগিব আৰু বাইৰ হলনি ব্যৱহাৰ হোৱা প্ৰিপজিশন বিলাক যে পেসিভ ভয়েসত বাই প্ৰিপজিশনৰ হলনি কেতিয়াবা বেলেগ বেলেগ প্ৰিপজিশন আহে গতে কেনেকুৱা বাক্যত কেনেকৈ কি প্ৰিপজিশন আহিব সেই বিষয়ে আলোচনা কৰিম আৰু আলোচনা কৰিম আমি কিছুমান বাক্যত অবজেক্ট যেন লাগে কিন্তু হেতু অবজেক্ট নহয় কমপ্লিমেন্ট হিচাপে হয় সেই তেনেকুৱা বাক্যৰ আমি ভয়েস সেন্স কেনেকৈ কৰিব লাগে আমি আলোচনা কৰিম ইত্যাদি আমি বহুতটা বিষয় আজি ভয়েসৰ বহুতটা পাৰ্ট আমি ইয়াতে অংশ লৈছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আৰু পাৰ্ট 1 ৰ ভিডিওত প্ৰথম প্ৰাথমিক পৰ্যায়ৰ ভয়েসৰ যিখিনি ৰুল ভয়েস সেন্স কেনেকৈ কৰিবলৈ সেইখিনি দিয়া আছে যদি সেইখিনি তোমালোকে চাব বিচাৰা তেতিয়ালে পাৰ্ট 1 ৰ ভিডিওটো চাব পাৰিবা সো এতিয়া সময় নষ্ট নকৰি আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰো যে প্ৰথম আছে ডবল অবজেক্ট এটো সহজ হ'ব যে দুটা অবজেক্ট থকা বাক্য পেসিভ ভয়েসলৈ নিয়তে যিকোনো এটা অবজেক্টক সাবজেক্ট হিচাপে লব পাৰি তলত এটা বাক্য দেখুৱা হৈছে যে মিস্টাৰ শৰ্মা টিচেস আস সায়েন্স এই সেন্টেন্সটোত দুটা অবজেক্ট আছে এটা হৈছে আস আৰু আনটো হৈছে সায়েন্স গতি এনেকুৱা বাক্যৰ দুটা অবজেক্ট থকা বাক্যৰ আমি পেসিভ ভয়েসলৈ নিয়তে যিকোনো এটা সাবজেক্টকে যিকোনো এটা অবজেক্টক আমি সাবজেক্ট হিচাপে লব পাৰো অৰ্থাৎ আস এইটোকো আমি সাবজেক্ট হিচাপে লব পাৰো অথবা সায়েন্স এইটোকো আমি সাবজেক্ট হিচাপে লব পাৰো কিন্তু ইয়াতে এটা কথা মন কৰিবলগীয়া আছে মই কৈ আছো তোমালোকক প্ৰথমে আমি এনসাৰটো চাই লওঁ এইটো হ'ব এনসাৰ আমি আস যদি সাবজেক্ট হিচাপে লওঁ তেতিয়া হ'ব উই আসটো সাবজেক্টৰ ঠাইত আহিলে হ'ব উই ইয়াৰ পিছত যেটো মেইন ভাৰ্ব আছে টিচেস টো আছে প্ৰেজেন্ট টেন্সত আৰু সেই কাৰণে এম ইজ বি ভাৰ্বৰ ৰূপ এম ইজ আৰৰ আৰ আহিব উই আৰ টিচ ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল হৈছে টট টিচ টট উই আৰ টট সায়েন্স যেটো অবজেক্ট বাকি থাকিলে হেতু অবজেক্ট আগৰ স্থানতে থাকিব টট সায়েন্স বাই মিস্টাৰ শৰ্মা আৰু যদি আমি সায়েন্স টো যদি সাবজেক্ট হিচাপে লওঁ তেতিয়া এনসাৰটো হ'ব সায়েন্স বি ভাৰ্বৰ ৰূপ এম ইজ আৰৰ ইজ বহিব সায়েন্স ইজ টট আস বাই মিস্টাৰ শৰ্মা গতিকে এনে ধৰণে আমি যিকোনো এটা সাবজেক্টক অবজেক্টক সাবজেক্ট হিচাপে লব পাৰো তো মন কৰিবলগীয়া কথা এইটোৱে যে আমি পৰাপক্ষত যেটো প্ৰথম অবজেক্ট থাকিব হেতুকে সাবজেক্ট হিচাপে লৈ ভয়েস সেন্স কৰাৰ চেষ্টা কৰিব লাগে যেটো দুটা অবজেক্টৰ যেটো প্ৰথমে থাকে অবজেক্ট সেই অবজেক্টক সাবজেক্ট হিচাপে লৈ আমি ভয়েস সেন্স কৰিব চেষ্টা কৰিব লাগে তেতিয়া আমাৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে কাৰণ ইয়াৰ পিছত আমি আন এটা নিয়ম পাম যে তাত দুটা অবজেক্ট যেন লাগে কিন্তু আসলে দুটা অবজেক্ট নাথাকে এটা কমপ্লিমেন্ট হিচাপে থাকে গতিকে হেতু ভুল নহয় যদি আমি প্ৰথম অবজেক্টক সাবজেক্ট হিচাপে লওঁ এটো হৈছে এক নম্বৰ এটা দুই নম্বৰ এটা উদাহৰণ লৈছো যে মাই মাদাৰ টোল্ড মি এ ষ্টৰী ইয়াতে দুটা অবজেক্ট আছে এটা হৈছে মি আৰু এটা হৈছে এ ষ্টৰী যে প্ৰথম অবজেক্টটো সাবজেক্ট হিচাপে ললে এনসাৰটো হ'ব আই টোল্ড ভাৰ্বটো পাষ্ট টেন্সত আছে গতে বি ভাৰ্বৰ পাষ্ট ফৰ্ম হৈছে ওয়াজ ওয়েৰ আই ওয়াজ তাৰপিছত টোল্ডৰ পাষ্ট পাৰ্টিসিপল হ'ব টেল টোল্ড আই ওয়াজ টোল্ড এ ষ্টৰী বাই মাই মাদাৰ অথবা যদি এ ষ্টৰীটো সাবজেক্ট হিচাপে লোৱা হয় তেতিয়া হ'ব এ ষ্টৰী তাৰপিছত বি ভাৰ্বৰ পাষ্ট ফৰ্ম ওয়াজ ওয়েৰৰ ওয়াজ হ'ব এ ষ্টৰী ওয়াজ টোল্ড মি বাই মাই মাদাৰ আন এটা উদাহৰণ তলত দিয়া আছে দ্য টিচাৰ আস্কড দ্য বয় মেনি কুৱেশ্যনছ দ্য বয় ইয়াতে ভাৰ্ব আছে আস্কড গতে বি ভাৰ্বৰ ওয়াজ ওয়েৰ আহিব দ্য বয় ওয়াজ আস্কড পাষ্ট পাৰ্টিসিপল আস্কৰ পাষ্ট পাৰ্টিসিপল আস্কড হয় দ্য বয় ওয়াজ আস্কড many questions by the teacher
বা যদি মেনি কুৱেশ্যনছটো ছাবজেক্ট হিচাপে লোৱা হয় তেতিয়া হ'ব মেনি কুৱেশ্যনছ ৱেৰ asked me by the teacher এইটো হ'ব এনসাৰটো সো এইবাৰ আমি চাব লাগিব এটা কথা জানিব লাগিব যে গ্ৰুপ ভাৰ্ব বুলি কয় এটা ভাৰ্ব আৰু তাৰ পিছত যেতিয়া প্ৰিপজিশন এটা লগ হয় এটা নতুন অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক গ্ৰুপ ভাৰ্ব বুলি কয় উদাহৰণস্বৰূপে যে প্ৰিসাইড অভাৰ সভাপতিত্ব কৰা লাফ এট ইটিকিং কৰা বা ঠাট্টা কৰা গিভ এৱে ভগাই দিয়া এইবিলাক হৈছে গ্ৰুপ ভাৰ্ব প্ৰথমতে আছে এটা ভাৰ্ব আৰু তাৰ পিছত এটা প্ৰিপজিশন আছে আৰু দুইটা লগ হৈ আছে ইয়াক কোৱা হয় গ্ৰুপ ভাৰ্ব গতিকে এই ভয়েস টেন্সত আমি এইটো নিয়ম মনত ৰাখিব লাগিব যে যদি বাক্যত ভাৰ্বৰ পিছত প্ৰিপজিশন থাকে তেতিয়া পেসিভ ভয়েসলৈ নিওতে প্ৰিপজিশনটো ভাৰ্বৰ পাছতেই ৰাখিব লাগে অৰ্থাৎ কি কোৱা আছে যে যদি প্ৰিসাইড অভাৰ বুলি থাকে বাক্যটোত তেতিয়া এই যেটো অভাৰ প্ৰিপজিশন আছে আমি পেসিভ ভয়েস কৰোতেও এই অভাৰ প্ৰিপজিশনটো প্ৰিসাইডৰ পিছতেই ৰাখিব লাগিব কাৰণ দুইটা আমি বেলেগ কৰিব নোৱাৰো দুইটা একেলগে বহিব লাগিব লাফ এট দুইটা একেলগে বহাব লাগিব আমি তাক বেলেগ কৰিব নোৱাৰো সেই কাৰণে কৈছে যে ভাৰ্বৰ পিছত যদি প্ৰিপজিশন থাকে তেতিয়া সেই প্ৰিপজিশনটো ভাৰ্বটোৰ পিছতেই ৰাখিব লাগিব পেসিভ ভয়েসটো আমি এটা উদাহৰণ লৈছো তো কথাখিনি ক্লিয়াৰ হ'ব The headmaster presided over the meeting. The headmaster presided over the meeting. So, এইটো সেন্টেন্সত preside টো হৈছে verb আৰু তাৰ পিছত এটা আছে preposition over. আমি যেতিয়া passive voice কৰিম তেতিয়া over preposition টো presideৰ পিছতেই ৰাখিব লাগিব। So answer হ'ব the meeting object to subject কৰিলে the meeting এটা be verbৰ ৰূপ লাগিব be verbৰ ৰূপ ইয়াতে আহিব was আৰু were past form was আৰু were আহিব was the meeting was এটা ওপৰত যেটো presided আছে অৰ্থাৎ preside সেই ভাৰ্বটোৰ past participle হৈছে presided the meeting was presided over by the headmaster এৰকে আমি আনসাৰটো লিখিব লাগিব ইয়া দুই নম্বৰটো আছে to চাই লবা দুই নম্বৰটো যে they laughed at us এইটো সেন্টেন্স আহি থাকে মই বহুবাৰ লক্ষ্য কৰিছো এক্সামত এই সেন্টেন্সটো বহুতবাৰ আহিছে they laughed at us এইটো এনসাৰ হ'ব অবজেক্ট টু সাবজেক্ট কৰিব লাগিব we us টু আমি সাবজেক্টত আনিলে হ'ব we ইয়াৰ পিছত laughed past tenseত আছে গতিকে be ভাৰ্বৰ ৰূপ আহিব was আৰু were গতিকে we were তা ওপৰত যেটো laughed আছে তলত past participle কৰিলে হ'ব laughed we were laughed at by them এটো হ'ব आंसर আচ্ছা 3 নম্বৰত আছে the president gave away the prizes আৰু এই বাক্যটোৰ आंसर হ'ব the prizes were gave আছে gave past tenseত আছে গতিকে be verbৰ past tense was আৰু were আহিব the prizes were given away by the president সো যদি তোমালোকে ভয়েস টেন্সৰ যিখিনি প্ৰাথমিক নিয়ম আছে যে সাবজেক্ট টু অবজেক্ট কৰিব লাগে অবজেক্ট টু সাবজেক্ট কৰিব লাগে বি ভাৰ্বৰ ৰূপ আনিব লাগে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ আনিব লাগে এইখিনি কথা যদি তোমালোকে জানিব বিচাৰা তেতিয়াহলে পাৰ্ট 1 ৰ ভিডিওটোত বিশদভাৱে কথাবিলাক বুজাই দিয়া আছে তোমালোকে সেই ভিডিওটো চাব পাৰিবা যদি যিবিলাক ছাত্ৰ ছাত্ৰী এই কথাখিনি ক্লিয়াৰ নাই তোমালোকে পাৰ্ট 1 ৰ ভিডিওটো প্ৰথমে চাই ল'ব পাৰিবা ইয়াৰ পিছত আমি আন এটা বাক্য পাম যে the mother looks after the child এতিয়া the child to subject কৰিলে হ'ব the child looks আছে মানে present tense আছে গটে be verbৰ present form am is are আহিব the child is lookৰ past participle হ'ব looked the child is looked after by the mother মই উদাহৰণ 3-4টা উদাহৰণ লৈ বুজাই দিছো তোমালোকক যাতে তোমালোকৰ কথাবিলাক ক্লিয়াৰ হয় ইয়াৰ পিছত আমি আন এটা বেলেগ নিয়ম পাম যে এবাৰ আমি চাব লাগিব বাইৰ হলনি ব্যৱহাৰ হোৱা প্ৰিপজিশন বাইৰ হলনি ব্যৱহাৰ হোৱা প্ৰিপজিশন যে নো এটো তোমালোকে নিশ্চয় জানা যে নো ভাৰ্বৰ পিছত বাই প্ৰিপজিশন নবহে টু বহে নো টু ঠিক তেনেদৰে আন কেটামান ভাৰ্ব আছে যাৰ পিছত আমি
বাইৰ সলনি বেলেগ প্ৰিপজিশ্যন বহাব লাগিব এইখিনি পৰীক্ষাত আহে সঘনাই আহি থাকে ইম্পৰ্টেণ্ট চাব লাগিব যে তোমালোকে চাবা এইকেইটা স্ক্ৰীনত দেখুওৱা এইকেইটা ভাৰ্ব চালে হৈ যাব নো ভাৰ্বৰ পিছত টু হ'ব ছাৰপ্ৰাইজৰ পিছত উইথ বা এট হ'ব প্লিজৰ পিছত উইথ আৰু এট হ'ব ফিলৰ পিছত উইথ হ'ব আৰু মেৰিৰ পিছত টু হ'ব মই উদাহৰণৰ সহায়ত বুজাই দিছোঁ কথাবিলাক তলত যে ছাৰপ্ৰাইজৰ পিছত কেতিয়াবা উইথ হয় কেতিয়াবা এট হয় ব্যক্তি বুজালে বিশেষকৈ ব্যক্তিৰ আগত উইথ হ'ব আৰু প্লিজৰ ক্ষেত্ৰতো তেনেকুৱা ব্যক্তি থাকিলে উইথ হ'ব আৰু ফিলৰ পিছত উইথ আহিব মেৰিৰ পিছত টু আহিব আমি উদাহৰণৰ সহায়ত কথাখিনি বুজিবলৈ চেষ্টা কৰিম এটা ভেক্স আছে ভেক্স এট কেতিয়াবা এইটো আহে এইটো মনত ৰাখিবা I know the boy এইটো এনসাৰ হ'ব the boy is বি ভাৰ্বৰ প্ৰেজেন্ট টেন্স আনিব লাগিব এমিজাৰ the boy is নো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কি হয় no new known the boy is known to me এইবাৰ আমি বাই নবহাও ইয়াতে টু বহাম the boy is known to me ঠিক একেদৰে his behavior surprised us এইটো এনসাৰ হ'ব us to subjectত আনিলে হ'ব we surprised past tenseত আছে তে বি ভাৰ্বৰ was were আনা we were surprised past participle হ'ব surprised ইয়াতে হ'ব at his behavior সাৰপ্ৰাইজৰ পিছত উইথ আৰু এট আহে ইয়াতে হ'ব at his behavior উইথ কেতিয়া হ'ব যদি ব্যক্তি থাকে তেতিয়া উইথ হ'ব ইয়াৰ পিছত আছে 3 নম্বৰটো যে he pleased us ইয়াতে us to subject আনিলে হ'ব we আৰু বি ভাৰ্বৰ past form আনিব লাগিব was were we were pleased past participle pleased হ'ব we were pleased with him ইয়াতে এট নহ'ব উইথ হ'ব কাৰণ হিম আছে হিম তো ব্যক্তি 4 নম্বৰ দিয়া আছে স্মোক ফিল দ্য ৰুম এইটো এনসাৰ হ'ব দ্য ৰুম was were আহিব দ্য ৰুম was past participle লিখিব লাগে filled with smoke the room was filled with smoke 5 নম্বৰত আছে যে ৰাম মেৰিড সীতা এইটো এনসাৰ হ'ব সীতা past was আহিব was past participle married to ram sita was married to ram এটা খুব ইম্পৰ্টেন্ট এইবিলাক কোৱেশ্চনছৰ গতিকে তোমালোকে খুব ভালদৰে চাই ল'বা মনত ৰাখিবলৈ যত্ন কৰিবা কথাবিলাক এইবাৰ আমি আন এটা নিয়ম চাম যে তোমালোকে ভয়েস টেন্সৰ আন এটা নিয়ম জানিব লাগে যে হি হাৰ্ট হিমসেল্ফ প্ৰথম বাক্যটো তোমালোকে লক্ষ্য কৰিবা ৰিফ্লেক্সিভ অবজেক্ট যে হি হাৰ্ট হিমসেল্ফ এনেকুৱা ধৰণৰ বাক্যবিলাক হি কিল্ড হিমসেল্ফ হি শ্বট হিমসেল্ফ এনেকুৱা ধৰণৰ বাক্যবিলাকৰ ভয়েস টেন্স কেনেদৰে কৰা হ'ব ইয়াতে হিমসেল্ফ হাৰসেল্ফ মাইসেল্ফ এনেকুৱা ধৰণৰ যদি থাকে অবজেক্ট তেতিয়া আমি কেনেদৰে এনসাৰ কৰিব লাগিব আমি উদাহৰণ চালে বুজি পাম হি হাৰ্ট হিমসেল্ফ হাৰ্ট টু পাষ্ট টেন্সত আছে বি ভাৰ্বৰ was were আহিব গতিকে হি was hurt by himself he killed himself he was killed by himself he shot himself he was shot by himself so এনেকুৱা ধৰণে আমি এনেকুৱা ধৰণৰ বাক্যবিলাকৰ ভয়েস টেন্স কৰিব লাগিব মনত ৰাখিবা উদাহৰণ তিনিটা চালে তোমালোকৰ ক্লিয়াৰ হ'ব বুজি পাবা he shot himself he was shot by himself shot verb to past tense আছে shoot shot he killed himself he was killed by himself he hurt himself he was hurt by himself এইবিলাকক কয় একচুয়ালি ৰিফ্লেক্সিভ অবজেক্ট বুলি তোমালোকে নামটো মনত নাৰাখিলে হ'ব ৰিফ্লেক্সিভ অবজেক্ট বুলি কয় এই অবজেক্ট থাকিলে হিমসেল্ফ হাৰসেল্ফ yourself এনেকুৱা ধৰণৰ অবজেক্টবিলাক থাকিলে আমি এনেদৰে এনসাৰ কৰিব লাগিব ঠিক আছে এইবাৰ আমি ফেক্টিটিভ অবজেক্ট বুলি কয় এটো চাবলৈ যত্ন কৰিবা নামটো মনত নাৰাখিলে হ'ব বাৰু তোমালোকে উদাহৰণ দুটাই ভালদৰে বুজি ললে হ'ব এক নম্বৰত আছে যে they made him captain এই সেন্টেন্সটোত তোমালোকে দেখাত দুটা অবজেক্ট থকা যেন পাবা এটা হৈছে হিম আৰু এটা ক্যাপ্টেইন কিন্তু
এই যেটো ক্যাপ্টেইন ওয়ার্ড আছে এটো অবজেক্ট নহয় যদি তোমালোকে ক্যাপ্টেইনটো আগলে আনি সাবজেক্টৰ জাগাত আনি যদি এনসাৰ কৰা তেতিয়া সম্পূৰ্ণ উত্তৰটো ভুল হ'ব আৰু সেইকাৰণে মই তোমালোকক আগত কৈছিলো ভিডিওটোৰ আৰম্ভণিতে কৈছিলো যে দুটা অবজেক্ট থাকিলে প্ৰথমটো অবজেক্ট যেতিয়া সাবজেক্ট হিচাপে লবা এইটো বাক্যৰ প্ৰথম যেটো আছে হিম তাকে তোমালোকে সাবজেক্ট হিচাপে যেতিয়া লবা উত্তৰটো ভুল হোৱাৰ চান্স নাথাকে সো কেতিয়াবা তো তোমালোকে চিনি নাপাবও পাৰা বাক্যত যে এই পিছৰ যেটো ক্যাপ্টেইন আছে এটো অবজেক্ট হয় নে নহয় এটো লৈ ভাবিব নালাগে যদি তোমালোকে প্ৰথমটো অবজেক্টে সাবজেক্ট হিচাপে লৈ উত্তৰ কৰা সেইকাৰণে মই কৈছিলো কথাটো সো এটো সেন্টেন্সত ক্যাপ্টেইন যেটো আছে তাক আমি কমপ্লিমেন্ট বুলি কোৱা হয় যে দে মেড হিম ক্যাপ্টেইন এটো অবজেক্ট নহয় দে মেড হিম ক্যাপ্টেইন তে এটো বাক্যত আমি লিখিব লাগিব হি আনিব লাগে সাবজেক্টৰ স্থানত হি ওয়াজ মেড আছে past tenseত আছে গটি ওয়াজ ৱে আহিব হি ওয়াজ মেড ক্যাপ্টেইন বাই দেম টু নিলিখিলে হ'ব সেইকাৰণে মই ব্ৰেকেটত দিছো হি ওয়াজ মেড ক্যাপ্টেইন বা বাই দেম বুলি লিখিলে কোনো কথা নাই তাৰ পিছৰ 2 নম্বৰত চাবা উই ইলেক্টেড হিম আৱাৰ লিডাৰ এইটো বাক্যটো ঠিক তেনেকুৱা আৱাৰ লিডাৰটো অবজেক্ট নহয় ইয়াতে কমপ্লিমেন্ট এটো সো হি ওয়াজ ইলেক্টেড আছে past tense ওয়াজ ৱে আহিব হি ওয়াজ elected our leader by astu নিলিখিলেও কথা নাই বা লিখিলেও লিখিব পাৰা নেতৰে দিয়া আছে যে by them by us এইবিলাক সাধাৰণতে লিখা নাযায় অবজেক্টৰ স্থানত এইটো কথা ইয়াৰ পিছত আমি আন এটা নিয়ম পাম আৰু ইয়াৰ পিছত আমাৰ ভিডিওটো শেষ হ'ব আজিৰ ফাৰ্স্ট টেন্সৰ যে কোৱাসি পেসিভ ভাৰ্ব আমি কেনেকৈ কৰিব লাগে উদাহৰণ বিলাক চাবা দুটা উদাহৰণ লোৱা হৈছে এনেকুৱা ধৰণৰ বাক্য কেতিয়াবা পৰীক্ষাত আহে যে হানি টেস্টেড সুইট ইয়াৰ পেসিভ ভয়েস কৰিলে হ'ব হানি ইজ সুইট when it is tested এনেকুৱা ধৰণৰ সেন্টাৰ হানি টেস্টেড সুইট এনেকুৱা ধৰণৰ বাক্যবিলাক তোমালোকৰ যেটো ফাৰ্স্ট টেন্সৰ যেটো জেনাৰেল নিয়ম সাবজেক্ট অবজেক্ট আছে সেই নিয়মৰ নহয় ঠিক আছে এইবিলাক অকনমান আমি যেটো এনসাৰ দেখুৱাইছো এনেকুৱা ধৰণে এনসাৰ হ'ব হানি টেস্টেড সুইট হানি ইজ সুইট when it is tested এনেকুৱা ধৰণে হ'ব উত্তৰটো the rose smells nice the rose is nice when it is smelled এটো গ্ৰামাৰত ইংৰাজী গ্ৰামাৰত কোৱাসি পেসিভ ভাৰ্ব বুলি কোৱা হয় টেষ্ট স্মেলস এনেকুৱা ভাৰ্ব বিলাক কোৱাসি পেসিভ ভাৰ্ব এই দুইটা তোমালোকে উদাহৰণ ভালদৰে মনত ৰাখিবা সো ইয়াৰ পিছতে আজি আমাৰ ভিডিওটো শেষ হ'ব ইয়াৰ পিছত আমি ভয়েস টেন্সৰ ওপৰত পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ নিয়াৰ কাৰণে আমি কিবিলাক নিয়ম আছে যে বনাবলৈ চেষ্টা কৰিম সো যদি আজিৰ এই ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ